So good evening সকলোকে কি খবৰ সকলোৰে আমি পাৰ্ট 1 হিচাপে ক্লাছ 7 মেথছৰ প্ৰথম ভাগৰ 1 পৰা 9 লৈ কৰিলো এতিয়া আমি পাৰ্ট 2 হিচাপে 1.1 ৰে 10 পৰা 18 লৈ কমপ্লিট কৰিম আশা কৰিছো গোটেইখিনি মই যি কৰি দেখাইছো তোমালোকে বুজি পাইছে সো কিবা যদি বুজি পোৱা নাই কমেন্ট কৰিলে হ'ল কমেন্ট কৰি মোক জনাবা আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা লগৰ কেইটাৰ মাজত কিবা বুজি নাপালে কমেন্ট কৰিবা মই নেক্সট ক্লাছত বুজাই দিম সো এতিয়া আহিলো আমি 10 নম্বৰ কুৱেশ্যন নম্বৰ 10 টোত কি আছে কুৱেশ্যনটো মই ইয়াতে লিখি নিদিওঁ কুৱেশ্যনটো তোমালোকে চাবা নহলে মই কুৱেশ্যনটো লিখি দিলে বহুত সময় লষ্ট হ'ব যাৰ ফলত ভিডিওটো দীঘল হৈ যাব 10 নম্বৰটো আছে কুৱেশ্যন নম্বৰ 10 টো আছে এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল কিন্তু আন এজন মানুহে এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ'ল তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কিমান হ'ব ইয়াতে কি কৈছে চোৱা এইফালে আছে পূব পশ্চিম উত্তৰ দক্ষিণ ইয়াতে কৈছে এই স্থানৰ পৰা আমি ধৰিলো এইটো স্থান এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গৈছে পূবে 14 কিলোমিটাৰ গৈছে আৰু এই স্থানৰ পৰা আৰু আন এজন মানুহে এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ'ল এই স্থানৰ পৰা 6 কিলোমিটাৰ ধৰি লোৱা ইয়াকলৈকে 6 কিলোমিটাৰ হৈছে 6 কিলোমিটাৰ পশ্চিমে গৈছে সো এতিয়া আমি কি কৰিম তেওঁলোকৰ দূৰত্বৰ অন্তৰ কিমান হ'ব ইয়াতে কৈছে তেওঁলোকৰ দূৰত্বৰ অন্তৰ এতিয়া সলিউশন বুলি লিখিম সলিউশন কি হ'ব অলপটো সজাই পৰা ৰাখিব লাগিব নহলে 2 নম্বৰ বা 1 নম্বৰটো ভালকে নোপোৱা সো আমি অলপমান সজাই লিখিম যে দেখি আছা ন আমি ইয়াতে লিখিম এই স্থানৰ পৰা এইটো মই অকমান মুছি দিছো এই স্থানৰ পৰা পূবে গ'ল 14 ইংলিছত লিখিলে km বুলি লিখিব পাৰি কিলোমিটাৰ আকৌ কি কৈছে আন এজন মানুহে এই স্থানৰ পৰা পশ্চিমে গ'ল কিমান আছিল 6 কিলোমিটাৰ সৈতে 6 km मतलब 6 কিলোমিটাৰ সো ইয়াকলাই বুজি পাইছা এতিয়া কি হ'ব সিহঁতৰ মাজৰ দূৰত্বৰ অন্তৰ কি হ'ব মানে কি সিহঁতৰ মাজত ডিসটেন্সটো সুধিছে সিহঁতৰ মাজত কিমান ডিসটেন্স আছে সো এইটো প্লাস কৰি দিলে হৈ গ'ল এতেকে সিহঁতৰ মাজৰ দূৰত্বৰ
অন্তৰ হ'ব হ'ব 14 plus 6 is equal 20 km হ'ব। এইটো এনসাৰ। এইটো তোমালোকে চাই লোৱা ভালকে, পাতি লোৱা। সো এইটো অকমান ভিডিওটো ষ্টপ কৰি তোমালোকে লিখি ল'বা। মই এনেকে ৰখি গ'লে মানে বহুত দীঘল হৈ যাব ভিডিওটো। ভিডিওবোৰ দীঘল হ'লে চাব ইচ্ছা নাযায় ন, সো ষ্টপ কৰি কিনে লিখি ল'বা। এতিয়া আহিলো নাম্বাৰ 11 কি কৈছে চাবা। এজন মানুহৰ হাতত 35 টকা জমা আছে, কিন্তু আন এজনৰ 40 টকা ধাৰ আছে। প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী? মানে কি কৈছে জানানে? প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান ধনী তাকে কৈছে। এইটো আমি লিখিবলৈ হলে এইটো আমি আগৰটোৰ দৰে এনেকে লিখি দিব পাৰিম। ফাৰ্ষ্ট আমি যিখিনি লিখিব লগা আছে সেইখিনি লিখি লওঁ। যে প্ৰথম কৈছে এজন মানুহৰ হাতত 35 টকা জমা আছে। ইয়াতে লিখি ল'বা, এজন মানুহৰ হাতত 35 টকা নহয়, এনেকে নহয়, এজন মানুহৰ হাতত এনেকে লিখিবা জমা আছে 35 টকা। আকৌ আন এজন মানুহৰ ধাৰ আছে 40 টকা। আকৌ আন এজন মানুহৰ ধাৰ আছে 40 টকা। এতিয়া ইয়াতে কি কৈছে, কুৱেশ্যনটোত চাবা যে প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান ধনী। এতিয়া আমি যদি প্ৰথমজন মানুহতকৈ দ্বিতীয়জন মানুহৰ প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান ধনী সেইটো ওলাব লাগে, তেনেহলে আমি এই দুটা প্লাছ কৰিব লাগিব। কাৰণ প্ৰথমজন মানুহত আমি যদি প্লাছ কৰো, প্লাছ কৰিলে আমাৰ হ'ব 75 টকা। 35 40 75, সো 75 টকা। 75 টকা যদি আমি আমাৰ যদি হাতত 75 টকা ওলাই, তেনেহলে আমি 40 টকা ধাৰ মাৰি আমাৰ হাতত থাকিব 35 টকা। সো মানুহজন 35 টকাত মানে হাতত থাকিলে 35 টকা হাতত থাকিলে প্ৰথমজন মানুহতকৈ দ্বিতীয়জন মানুহ 35 টকা চহকী হ'ব, সেইটো বুজি পাম আৰু। সো এতিয়া আমি এতেকে প্ৰথমজন মানুহ চহকী হ'ব এনেকে লিখিব লাগিব। প্ৰথমজন মানুহ কি হ'ব 35 + 40 মানে
৭৫ টকা। কাৰণ আমি এইটো কথা গম পাম যে মানুহজনৰ হাতত যদি ৭৫ টকা থাকে তেনেহলে আমি ৪০ টকা ধাৰ মাৰি ৩৫ টকা হাতত থাকিব। তেতিয়া মানুহজন ৩৫ টকা হলে ৩৫ টকা হাতত থাকিলে মানুহজন প্ৰথমজন মানুহ ৩৫ টকাৰ হিচাপত মানে ধনী হ'ব, মানে ৩৫ টকা হিচাপত চহকী হ'ব দ্বিতীয়জন মানুহ প্ৰথমজনক। হ'ল এইটো। এইটো অকণমান ষ্টপ কৰি লিখি ল'বা। এতিয়া আহিল আমাৰ কুৱেশ্যন নাম্বাৰ 12। কুৱেশ্যন নাম্বাৰ 12ত কি কৈছে? কুৱেশ্যন নাম্বাৰ 12টো একদম ইজি। কুৱেশ্যনটো অকণমান দীঘল যেন লাগিছে, মই এবাৰ চাইছিলো, এইটো দীঘল যেন লাগে কিন্তু এইটো একদম ইজি হয়। চাবা কোনো এটা মঙ্গলবাৰে পুৱা ৫ বজাত গুৱাহাটীত তাপমাত্ৰা আছিল ২৫ ডিগ্ৰী চেলচিয়াছ, কিন্তু বিয়লি ২ বজাত তাপমাত্ৰা হৈ গৈ তাপমাত্ৰা 8 ডিগ্ৰী চেলচিয়াছ বাঢ়িল। আকৌ আৰু ৰাতি ১০ বজাত ৩ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা কমিল। বুধবাৰে দুপৰীয়া ১২ বজাৰ পিছত তাপমাত্ৰা পুনৰ ৫ ডিগ্ৰী বাঢ়িল। এই সময়ত তাপমাত্ৰা কিমান হ'ব? এতিয়া কি হৈছে ইয়াতে কি কৈছে, তাপমাত্ৰা ওলাব হলে আমি যিমান কেইটা তাপমাত্ৰা বাঢ়ি গৈছে সেই বাঢ়ি যোৱা তাপমাত্ৰা কেইটা প্লাছ কৰি যাব লাগিব, আৰু যিমান কেইটা কমি আছে তাপমাত্ৰা সেইটো মাইনাছ কৰি দিব লাগিব। একদম ইজি। চাই ল'বা যে মঙ্গলবাৰে গিভেন বুলি দিব পাৰা, মানে দিয়া আছে। মঙ্গলবাৰে পুৱা ৫ বজাত তাপমাত্ৰা আছিল ২৫ ডিগ্ৰী চেলচিয়াছ। আকৌ মঙ্গলবাৰে বিয়লি ২ বজাত তাপমাত্ৰা আছিল ৮ ডিগ্ৰী চেলচিয়াছ। আকৌ মঙ্গলবাৰে ৰাতি ১০ বজাত তাপমাত্ৰা আছিল কমিল ৩ ডিগ্ৰী চেলচিয়াছ। এইবাৰ কি হ'ব? বুধবাৰে দুপৰীয়া ১২ বজাত তাপমাত্ৰা আছিল। আকৌ এইবাৰ আহিল, আকৌ বুধবাৰে ১২ বজাত তাপমাত্ৰা আছিল ৫ ডিগ্ৰী চেলচিয়াছ। এতিয়া কি হ'ব জানানে? এতেকে অৱশেষত তাপমাত্ৰা হ'ব গোটেইকেইটা যিকেইটা তাপমাত্ৰা বাঢ়িল
সেইকেইটা প্লাছ কৰি যাম আৰু যিকেইটা কমিছে সেইটো মাইনাছ কৰিম। এতিয়া বাঢ়িছে কোনটো 25 to 8 এইটো কমিছে। ৰাতি 10 বজাত 3 ডিগ্ৰী চেলচিয়াছটো কমিছে, এইটো মাইনাছ কৰি দিলো। আৰু এইটো আকৌ বাঢ়িল, তাপমাত্ৰা বাঢ়িছে 5 ডিগ্ৰী চেলচিয়াছ। চ' আমি এইকেইটা কি কৰিম, অংকটো কৰি চাম। 25 25 8 32 33 দেই, চৰি 33 minus 3 plus 5 33 3 গ'ল 30 এফালে 5 30 আছে 35 ডিগ্ৰী চেলচিয়াছ। এনচাৰটো 35 ডিগ্ৰী চেলচিয়াছ হ'ব। চাই লোৱা এই সময়ত তাপমাত্ৰা কিমান হ'ব, 35 ডিগ্ৰী চেলচিয়াছ। এইটো লিখি ল'বা। So এতিয়া আহিম আমি কুৱেশ্যন নম্বৰ 39। 13টোত কি কৈছে চাই ল'বা। অনুৰাধাই বেংকত 3200 টকা জমা থলে, 3200 টকা জমা থলে আৰু পিছদিনা তাৰে 2540 টকা উলিয়াই আনিলে। টকাখিনি উলিয়াই অনা পাছত বেংকত অনুৰাধাই কিমান টকা জমা থাকিল? এইটো চাই ল'বা, এইটো একদম ইজি হয়। এইটো আমি এইখিনি লিখি ল'ম, যিখিনি দিয়া আছে বা গিভেন বুলি লিখিব পাৰা। মই গিভেন বুলি লিখিয়ে ভাল পাওঁ, চ' গিভেন বুলি দিলো। ইয়াতে আছে অনুৰাধাই বেংকত 3200 টকা জমা থলে। অনুৰাধাই বেংকত জমা থলে এনেকে লিখিবা, বেংকত জমা থলে 3200 টকা। আকৌ লিখিবা, আকৌ কি আছে, পিছদিনা তাৰে 2500 টকা উলিয়াই আনিলে। আকৌ লিখিবা, পিছদিনা উলিয়াই আনিলে, এনেকে লিখিবা, উলিয়াই আনিলে কিমান উলিয়াই আনিলে? 2540 টকা। 2540 টকা। এতেকে ইয়াতে কি ওলাব দিছে, টকাখিনি উলিয়াই অনাৰ পিছত বেংকত অনুৰাধাই কিমান টকা জমা থাকিব। এতেকে অনুৰাধাৰ বেংকত জমা থাকিব, এনেকে লিখিবা, অনুৰাধাৰ বেংকত জমা থাকিব 3200 মাইনাছ, এইটো মাইনাছ কৰিব লাগিব, কাৰণ কিয় জানানে, কৈ আছো ৰবা, 3200 মাইনাছ 2540 টকা। কাৰণ এইটো জমা কি বুলি কয়, ইয়াতে প্ৰথমতে কৈছে অনুৰাধা বেংকত জমা থাকিল ইমান টকা, জমা থৈ আহিলে ইমান টকা, পিছদিনা আকৌ ইমান টকা উলিয়াই আনিলে। এতিয়া
বেংকত কিমান টকা থাকিব সেইটোৱে সুধিছে। চ' 32ৰ পৰা 2540 টকা গ'ল, কাটি দিলে বা মাইনাছ কৰিলে যিমান হয় সেইটোৱে থাকিব ন জমা, সেইটোৱে হাতত থাকিব। চ' এইটো মাইনাছ হ'ব। চ' 3200 পৰা মাইনাছ কৰিলে 600 কিবা টকা ওলাই কিজানি। 32ৰ পৰা 2540 টকা মাইনাছ কৰি দিলে এইটো কি হ'ব, হ'ব 10 6 ইয়াতে থাকিলে 11 5 6 660 টকা থাকিব। 660 টকা। এইটো মাইনাছ কৰিলেও কাষত কৰিবা, মানে য'ত এনচাৰটো পাতি আছে তাত নকৰিবা, কমন চাইডত পাতিবা। এইটো হ'ল। চ' এইটো তোমালোকে ভিডিঅ'টো অকমান ষ্টপ কৰি কিনে লিখি ল'বা। এইবাৰ আহিল 14 নম্বৰ। নম্বৰ কি কৈছে, দুটা সংখ্যাৰ যোগফল -5। যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব? ইয়াতে কি কৈছে দেখিছেনে? দুটা সংখ্যাৰ যোগফল -5। ইয়াতে কি কৈছে, এতিয়া যি কৈছে তাকে লিখি ল'ম আমি। ফাৰ্ষ্ট গিভেন দি ল'বা, মানে দিয়া আছে, গিভেন মানে হ'ল দিয়া আছে। গিভেন দুটা সংখ্যাৰ যোগফল -5। ইয়াতে লিখি ল'বা দুটা, যি লিখা আছে তাকে লিখি দিম আমি ইয়াতে। দুটা সংখ্যাৰ যোগফল -5। আৰু কি কৈছে ইয়াতে, কি লিখা আছে, যদি এটা সংখ্যা 18 হয় তে আনটো কিমান হ'ব? এনেকে লিখো, এটা সংখ্যা হ'ব 18, এতেকে আনটো সংখ্যা is equal, আমি সেইটো x বুলি ধৰি ললো। আনটো সংখ্যা কি হ'ব সেইটো ওলাব দিছে ন, সেই আনটো সংখ্যা x বুলি ধৰি ললো। এতিয়া আমি লিখিম, এতিয়া আমি এনেকে কৰিব পাৰো ন, x কি কৰিব দিছে একচুৱেলি, দুটা সংখ্যাৰ যোগফল, এইটো আৰু এই আনটো সংখ্যাটো আৰু এটা সংখ্যাৰ, এই দুটা সংখ্যাৰ যোগফল কি কৈছে -5। দুটা সংখ্যাৰ যোগফল, মানে ইয়াতে কৈছে নহয় দুটা সংখ্যাৰ যোগফল, দুটা সংখ্যাৰ যোগফল কৰিলো, এইটো আৰু এইটো সংখ্যা বুলি ধৰি এই দুটা সংখ্যাৰ যোগফল -5 ধৰিলো। এতিয়া আমি কি কৰিম, যোৱা পাৰ্টত মই এটা কথা কৈছিলো যে তোমালোকৰ যদি এনেকে থাকে, এই সংখ্যাটো যদি ইকুৱেলৰ সেইটো ফালে লৈ যাওঁ কি হ'ব, -5 থাকিল, ইয়াতেতো -5 থাকিলে এইটো সংখ্যা যদি আমি সেইফালে লৈ যাওঁ ইয়াতে প্লাছ হ'ব নে মাইনাছ হ'ব? 18ৰ আগত 18টো সিফালে লৈ গ'লো, এইফালে প্লাছ হ'ব নে মাইনাছ হ'ব? এইটো মাইনাছ হ'ব, কাৰণ ইফালে প্লাছ আছে তো মাইনাছ হ'ব। এতিয়া কি হ'ব, এক্সৰ মান x ইকুৱেল মাইনাছ কিমান হ'ব, 23 হ'ব ন, 23 হ'ব নে এনচাৰটো? চাই লোৱাচোন, -23 হ'ব নে চাই লোৱা। ঠিকে আছে, -23 হ'ব। তো এতিয়া কি হ'ব, এতিয়া ইয়াতে এনচাৰটো লিখিব লাগিব যে এতেকে আনটো সংখ্যাৰ আনটো সংখ্যা হ'ব -23, হয়নে? ঠিকে আছে নে? আনটো সংখ্যা কিমান হ'ব?
গতিকে আনটো সংখ্যা হ'ব -23 বুজি পাইছা চাই লোৱা ওকে সো আমাৰ এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 14 টো হ'ল এতিয়া আমি আহিম কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 কি কৈছে কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 কৈছে -23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব একদম ইজি চাই লোৱা এইটো -23 লগত কি যোগ কৰিলে 0 হ'ব আমাক কৈছে কি যোগ কৰিলে 0 হ'ব আমিতো সেইটো সংখ্যা নাজানো কি যোগ কৰিলে 0 হ'ব সো আমি ইয়াতে কি কৰিম ধৰি লম ধৰা হ'ল -23 লগত কি যোগ কৰিলে কি যোগ কৰিব দিছে আমি যদি ইয়াতে বক্স এটাও দি দিওঁ এটোও ভুল নহয় ইজ ইকুৱেল 0 কি যোগ কৰিলে 0 হ'ব আমি যদি এইটো বক্সো দি দিওঁ আকৌ ভুল নহয় আৰু এইটো যদি আমি বক্স নিদি কিনে আমি যদি ধৰি লওঁ এইটো x কি যোগ কৰিলে এইটো 0 হ'ব x ধৰিম ন সেইকাৰণে আমি ধৰা হ'ল বুলি লিখিছো সেইকাৰণে আমি x দি লৈছো সো এতিয়া আমাৰ কি আহিল x টো এইফালে থাকক আমি যদি সেইটো x টো 23 টো সেইফালে লৈ যাওঁ 23 আগত কি চিন আহিব এইফালে মাইনাস আছে এইফালে ইকুৱেলৰ সেইফালে লৈ গ'লে প্লাস হৈ যায় সো আমি প্লাসটো সাধাৰণতে নিদিও প্লাসটো আমি নিদিও কাৰণে অকল 23 হ'ব x ইকুৱেল -23 হ'ব সো ইয়াতে কি হ'ব এনসারটো -23 লগত 23 যোগ কৰিলে 0 হ'ব এনসারটো এনেকে হ'ব এতেকে -23 লগত 23 যোগ কৰিলে 0 হ'ব এনেকে দিলে কাম শেষ এইটো এনসার হৈ গ'ল আমাৰ 15 টো হৈ গ'ল এতিয়া আহিল আমাৰ question number 16 solution দুটা অখণ্ড সংখ্যা চাই ল'বা দেই কুৱেশ্যনটো দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা -20 হলে আনটো কিমান হ'ব এনসারটো কৰিব পাৰিবানে একদম ইজি হয় কিন্তু এইটো চাই লোৱা 16 টো কি কৈছে দুটা অখণ্ড সংখ্যাৰ যোগফল -48 আমি এইটো দিয়া আছে ন সো আমি এইটো লিখি লম given কি দিয়া আছে দুটা অখণ্ড সংখ্যাৰ যোগফল -48 দুটা যোগফল -48 তাৰে ইয়াতে কৈছে তাৰে এটা -23 আকৌ ইয়াতে লিখিম তাৰে এটা -20 20 হলে আনটো কিমান হ'ব আমি ধৰি ললো আনটো ধৰো বুলি দি আনটো হ'ব x
সো এতিয়া কি বুলি এতিয়া এনসারটো আমার ওলাই গ'ল এতিয়া এনসারটো কি হ'ব জানানে এনসারটো আমার ওলাই গ'ল এনসারটো হ'ব এনসারটো ওলাই গ'ল সো এনসারটো হ'ব x টো আগত পাতিলো x আগত পাতি দুটা অখণ্ড সংখ্যাৰ যোগফলটো এনসারটো -48 থাকিব ইকুৱেল -48 থাকিব যোগফল কৈছে ন যোগফল হলে যোগ হ'ব আৰু তাৰে এটাটো -20 এইটো ইয়াতে পাতি আনটোতো x2 এই দুটা যোগ কৰি -48 হ'ব লাগিব এতিয়া এইটো আমাৰ অঙ্কটো ওলাই গ'ল এইটো অঙ্ক কৰি দিলে আমাৰ এনসারটো ওলাই যাব সো x2 মানে এনসার হ'ব ন সো এতিয়া আমি পাতিম এতিয়া আমাৰ আহিল এই দুটা কেনেকে ভাঙিম এই দুটাৰ পূৰণ হ'ব লগতে ব্ৰেকেটডাল উঠিব মানে প্লাস আৰু মাইনাসৰ মাজত এটা পূৰণ চিন আছে এইটো আমাক ব্ৰেকেট থাকিলে আমি নেদেখাকে থাকে এইটোৰ এটা ফৰ্মুলা আছে প্লাস আমি যদি এনেকে পাতো প্লাসে মাইনাসে প্লাস মাইনাসে প্লাসে মাইনাস প্লাসে প্লাস সো আমি যোগ বিয়োগৰ চিনবোৰকো পূৰণ কৰিব লাগে এইটো এটা ফৰ্মুলা যোগ বিয়োগ পূৰণ কৰা এইটো স্ক্ৰীনশ্বট মাৰি থৈ দিয়া এইটো মই অকমান পিছত শিকাই আছো এইটো তোমালোকে অকমান পিছত শিকিব পাবা স্ক্ৰীনশ্বট মাৰি থৈ দিয়া এতিয়া এইটো লৈ আহো ইয়াতে কি কৈছে প্লাস ইনটু ইয়াতে একো নাই মানে ইনটু এটা আছে প্লাস ইনটু মাইনাস হ'ব সো প্লাসে মাইনাস আমি এনেকে মাতিব লাগে প্লাসে মাইনাস পাতিলো 20 to 20 হ'ব আৰু ইফালে 48 থাকিল সো xৰ মানটো যদি ওলাব লাগে -48 এইটো পাতি ললো এই -20 টো সমান চিনৰ সেইফালে গ'লে বা ইকুৱেলৰ সেইফালে গ'লে চিনটো উল্টি যায় মাইনাসৰ পৰা প্লাস হয় এই চিনটো সেইফালে গ'লে প্লাস হয় সো এইফালে 20 হ'ব +20 এতিয়া xৰ মান ওলাব লাগিলে সেইটো কি হ'ব 48 টকা ধাৰ হৈ আছে দোকান এখনত মোৰ হাতত 20 টকা আছে মই যদি ধাৰটো মাৰিব যাওঁ মানে 20 টকা যদি ধাৰ মাৰি দিওঁ 48 টকাৰ কিমান থাকিব তোমালোকে কোৱাচোন এইটো 8 শূন্য গ'ল 8 শূন্য গ'ল নহয় 8 শূন্য গ'ল 8 4 2 গ'ল 2 28 টকা মানে -28 টকা যে 20 টকা মই 48 টকাত ধাৰ মাৰিলো আৰু 28 টকা জমা আৰু 28 টকা ধাৰ থাকিলে সো সেনেকে ভাবি ললো আৰু সেইটো সেনেকে আমি কৰিব লাগিলে সেনেকে ভাবি ললো এতিয়া ইয়াৰে এনসারটো হ'ব xৰ মান হল -28 এতিয়া কি কৈছে আমাৰ এনসার কোৱেশ্চনটোত আনটো হলে আনটো কিমান হ'ব দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা -20 হলে আনটো কিমান হ'ব আনটো হ'ব -28 এতিকে আনটো সংখ্যা হ'ব -28 এইটো হল এইটো চাই লোৱা এইখিনি অকমান পিছত মই শিকাই আছো স্ক্ৰীনশ্বট মাৰি থৈ দিয়া এবাৰ আহিল question number 17 সংখ্যা ৰেখাত বহুৱা সংখ্যা ৰেখাত ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা 17
সংখ্যা ৰেখাত ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব দিলে তাৰে আগত মই এইটো শিকাই লওঁ তোমালোকক প্লাছ ইনটু মাইনাছ ইজ ইকুৱেল প্লাছ ইনটু প্লাছ ইজ ইকুৱেল মাইনাছ ইনটু মাইনাছ ইজ ইকুৱেল মাইনাছ ইনটু প্লাছ ইজ ইকুৱেল ইয়াতে কি হ'ব জানানে এইটো হ'ল এইটোক এনেকে মাতে প্লাছে মাইনাছে মাইনাছ প্লাছে প্লাছে প্লাছ মাইনাছে মাইনাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ মাইনাছে প্লাছে মাইনাছ এইটো কেনেকে মাতে এইটো কি বুলি কয় এইটো মাতা নিয়মটো হ'ল এনেকে যে প্লাছে প্লাছে মাইনাছে মাইনাছ প্লাছে প্লাছে প্লাছ মাইনাছে মাইনাছে প্লাছ মাইনাছে মাইনাছে প্লাছে মাইনাছ হ'ল ন এইটো মুখস্থ কৰিব লাগিব এনেকে প্লাছে প্লাছে প্লাছ প্লাছে মাইনাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ প্লাছে মাইনাছে মাইনাছ এতিয়া এনেকে মুখস্থ কৰিব লাগিব বুজি পাইছা কিন্তু মেথছ মুখস্থ কৰা বস্তু নহয় কিন্তু সূত্ৰবোৰ মুখস্থ কৰিব লাগিব মেথছবোৰ তোমালোকে মুখস্থ কেতিয়াও কৰিলে কেতিয়াও মানে বুজি নাপাবা কিন্তু যদি তোমালোকে সূত্ৰবোৰ মুখস্থ কৰিব সূত্ৰবোৰ মনত ৰাখিম বুলি ভাবা যে মেথছৰ দৰে সূত্ৰবোৰটো মনত ৰাখো তেনেহ'লে পাহৰি যাবা চ' মেথছৰ দৰে মেথছৰ বস্তুবোৰ মনত ৰখা বস্তু আৰু সূত্ৰবোৰ মুখস্থ কৰা বস্তু এইটো সদায় মনত ৰাখিবা চ' কুৱেশ্যন নম্বৰ 17 আগবাঢ়ো 17ত কৈছে যে +5 মাইনাছ +3 এনেকে থাকিলে এইটো আমি প্ৰথমতে ভাগিব লাগিব তাৰপিছত আমি সংখ্যা ৰেখাত ব্যৱহাৰ কৰিম মানটো এনেকে থাকিলে সদায় ব্ৰেকেটটো উঠাব যাবা ব্ৰেকেট থকা মানে এটা ইনটু হৈ থকা ব্ৰেকেটৰ লগত এটা ইনটু মানে লাগি থাকে এই ব্ৰেকেটডাল আছে মানে এটা ইনটু আছে আগত বস্তু বুজি পাইছেনে ব্ৰেকেটডালৰ আগত এটা ইনটু লাগি আছে কিন্তু এইটো আমাক দেখা নাপাওঁ এইটো বা এইটো আমাক সেইটো আমি মনতে ধৰি ল'ব লাগিব যে এইটো এটা পূৰণ চিহ্ন এতিয়া এইটো আছে যে এইটো যে তোমালোকৰ অকমান আগত যে মুখস্থ কৰাৰ কথা ক'লো সেইখন চাৰ্ট লিখি ল'বা লিখি লৈ মুখস্থ কৰিবা সেইখন চাৰ্টত চোৱাচোন লিখি লৈছা যদি মাইনাছে প্লাছে কি কৈছে আমি এইটো এনেকৈ কৰিম ব্ৰেকেটটো উঠাব লাগিব প্লাছ ফাৰ্ষ্ট কথা প্লাছটো আগত থাকিলে যদি আগত আকৌ সংখ্যা নাথাকে তেনে দিলেও হ'ব সেইটো আমি নিদিওঁ প্লাছে মাইনাছে কি কৈছে লিষ্টখনত কি আছে প্লাছে মাইনাছে বা মাইনাছে প্লাছে এনেকৈ ভাবিব এনেকৈ চাব পাৰো এনেকৈ চাব পাৰো মাইনাছে প্লাছে কি কৈছে মাইনাছ প্লাছ মাইনাছে প্লাছে মাইনাছ চ' এইটো 3টো ইয়াতে আহিল এই চিনটোক আমি ইনটু কৰিছো মানে এই চিনটোক আমি পূৰণ কৰিছো এতিয়া 5ত 3 গ'ল কিমান হ'ব 2 এতিয়া কি কৈছে কুৱেশ্যনত কি কৈছে তলৰ কুৱেশ্যনত কি কৈছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব লাগিলে এইটো কৈছে এইটো আমি অকল এইটোহে আমি দেখাম +2টোহে আমি দেখাম এতিয়া সংখ্যা ৰেখাডাল আঁকি ললো 0 1 0 2 3 ইফালেও দিলো 1 2 3 আমি যদি এনেকে কৰো +2 এনেকে যদি চিনটো দি থৈ দিওঁ এইটো শুদ্ধ হ'ব আৰু যদি আমি এনেকে নিদি বেলেগকে দিম বুলি ভাবা 4 5 এনেকে দিব লাগিব 5ৰ পৰা 3 মাইনাছ এনচাৰ 2 এনেকেও দিব পাৰা কিন্তু এনেকে দিয়াতকে ডাইৰেক্ট এনেকে দি দিবা তোমালোক এইটো এনচাৰ এনেকে দিলে এনচাৰটো শুদ্ধ হৈ যাব যে 2টোত আমি 2টো ডাইৰেক্ট দেখাইছো 2টো ওলাইছে এইটো কৰি দেখালা লগতে এইটো কাষেদি দিলা 2টো ওলাইছে সেইটো এনচাৰ হৈ যাব একো প্ৰব্লেম নাই এনেকে দেখাব পাৰিবা
সংখ্যাৰে হ'ব ব্যৱহাৰ কৰি এইটো ওলাল আমাৰ, এইটো ওলাল। এইবাৰ আহিল আমাৰ কুৱেশ্যন নম্বৰ 17ত 2 এক ছেকেণ্ড, মই তোমালোকৰ এইকেইটা একেই, প্ৰায় একে। তোমালোকে এইটো প্লাছ মাইনাছৰ নিয়ম মই যেনেকে দেখাই দিলো অকমান আগত, সূত্ৰকেইটা মুখস্থ কৰাৰ কথা, সেই সূত্ৰকেইটা মুখস্থ কৰিবা। আৰু এই বস্তুটো কুৱেশ্যন কেইটা একেই। তোমালোকক আৰু এটা কৰি দিওঁ, বাকী দুটা নোৱাৰিলে মই নেক্সট ক্লাছত হ'লেও শিকাই দিম। বাৰু চেষ্টা কৰিবা দুটা, মই আৰু এটা কৰি দিওঁ, বাকী দুটা তোমালোকে নিজে কৰিবা। বাৰু মই চাৰিটো কৰি দিওঁ দিয়া লাষ্টততো। টান পাবও পাৰে কিছুমানে, ভাবে না 1 নম্বৰটো ইজি 4 নম্বৰটো টান, সেনেকেও ভাবিব পাৰা। সেইকাৰণে মই 4টো কৰি দিওঁ। চ' 4টো কি কৈছে কব গ'লো, -8 প্লাছ -8 প্লাছ -3। এতিয়া এইটো কি ভাঙিব লাগিলে এইটো আগে ব্ৰেকেটডাল উঠাব লাগিব। ফাৰ্ষ্টত ব্ৰেকেট উঠোৱা, ব্ৰেকেট উঠোৱাৰ আগত এইটো মাইনাছ আছে ন, এইটো সেইকাৰণে ব্ৰেকেটডাল ইয়াতে থাকিব। আমি ছেকেণ্ড ব্ৰেকেটডাল ভাঙিব লাগিলে ইয়াতে এই দুটা ইনটু হৈ আছে, প্লাছে মাইনাছে মাইনাছ। চাই ল'বা লিষ্টখনত, মুখস্থ নাই যদি মুখস্থ কৰি থবা। প্লাছে মাইনাছে মাইনাছ, চ' 3টো ইয়াতে আহিল। এতিয়া -8 ব্ৰেকেটডাল নিদিলেও কথা নাই বাৰু। -8 -3 মানে 8 টকা ধাৰ হৈ আছে দোকান এখনত, মই আকৌ 3 টকাৰ বস্তু আনিলো। টোটেল ধাৰ হ'ল, দোকানখনত টোটেল ধাৰ হ'ল 11 টকা। -11 হ'ব। চ' -11 হ'লে আমি সংখ্যা ৰেখাডাল ইয়াতে গম পাম, -11 হ'লে এইফালে আহিব অলপ। চ' সংখ্যা ৰেখাডাল আমি যদি 0টো ইয়াতে দিওঁ 1 2, আমি এনেকে দি 1 -1 -2 -3 -4, অলপ পৰিপাটিকে লিখিবা। মই সময়ৰ অসুবিধাৰ কাৰণে তাড়াতাড়িকে লিখিছো অলপ। 6 7 8 9 10 11 12 লৈকে দিবা, মানে এটা সংখ্যা বেছিকৈ দিবা যিমান থাকে। চ' ইয়াতে কি হ'ব, 11টো দেখাব লাগে। চ' আমি 11টোত এনেকে চিন এটা দি দিম। এনেকে চিনটো দিলেও হ'ব, বা এনেকেও দিব পাৰা তোমালোকে, এনেকেও দিব পাৰা। এনেকেও দিলেও শুদ্ধ হ'ব, একো নাই, এনেকে দিলে শুদ্ধ হ'ব। বাকী দুটা তোমালোকে ঘৰত কৰিবা, কি বুজি পাইছা কি বুজি পোৱা নাই চাবা ভালকৈ। কিবা বুজি নাপালে মই নেক্সট ক্লাছত শিকাই দিম। কুৱেশ্যন নম্বৰ 18লৈ অহাৰ আগত আমি বিধি 3টা জানি ল'ব লাগিব: ক্ৰম বিনিময় বিধি, আবদ্ধ বিধি আৰু সহযোগ বিধি। ক্ৰম বিনিময় বিধি কি তোমালোকে মানে তাকো
আবদ্ধ বিধি কি তোমালোকে জানানে? অকমান হলেওতো কিবা জানা কোনোবাই? যদি পাহৰিছা মই অকমান মনত কৰি দিম যে কোনো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নাইবা অখণ্ড সংখ্যা যোগ বা বিয়োগ কৰিলে যদি অখণ্ড সংখ্যাই ওলায় তেনেহলে তাক আবদ্ধ বিধি বুলি জনা যায়। যেনে চাব আবদ্ধ বিধি, মই এটা উদাহৰণ দিছো। আবদ্ধ বিধিৰ উদাহৰণ হল, চাই ল'বা, 2 + 3। এইটো স্বাভাৱিক সংখ্যাও হয়, পূৰ্ণ সংখ্যাও হয়, অখণ্ড সংখ্যাও হয়। এইটো স্বাভাৱিক সংখ্যা হয়, পূৰ্ণ সংখ্যাও হয়, অখণ্ড সংখ্যাও হয়। ইয়াৰ যদি মান 3, 2, 5 যদি অখণ্ড সংখ্যা ওলায় তেনেহলে এইটো আবদ্ধ বিধি বুলি কোৱা হয়। এতিয়া আমি যোগ বা বিয়োগৰ ক্ষেত্ৰত আছিল ন, এতিয়া আমি বিয়োগ কৰি চাম যে যদি কোনোবা এটা পূৰ্ণ সংখ্যা মান অখণ্ড সংখ্যা, যদি কোনোবা এটা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যাৰ মান অখণ্ড সংখ্যা ওলাই তেনেহলে এইটো এটা আবদ্ধ বিধি বুলি জনা যায়। এতিয়া তোমালোকে লিখি ল'বা আবদ্ধ বিধিটো কি, যে কোনো পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা আৰু অখণ্ড সংখ্যাৰ মান যদি অখণ্ড সংখ্যাই ওলায় তেনেহলে যোগ বা বিয়োগ কৰিলে মান অখণ্ড সংখ্যাই ওলায় তেনেহলে তাক আবদ্ধ বিধি বুলি কোৱা হয়। এইবাৰ আহিল আমাৰ ক্ৰম বিনিময় বিধি। এইটো আকৌ ক্ৰম বিনিময় বিধিত যোগৰ ক্ষেত্ৰত মানি চলে, কিন্তু বিয়োগৰ ক্ষেত্ৰত মানি নচলে। কাৰণ ক্ৰম বিনিময় বিধিটো এনেকুৱা যে 4 + 5 মই অকমান ডাঙৰ সংখ্যা লওঁ, 12 + এঘাৰ এনেকে ললো আৰু 23 হ'ব। 12 + 11 23 হ'ব। কিন্তু এনেকেও কৰিব লাগিলে এইটো উল্টা যদি কৰো, 11 + 12 এইটোক কয় ক্ৰম বিনিময় বিধি। মানে এই সংখ্যাটো ইফালে থাকিলেও হ'ব লাগে, ইফালে থাকিলেও ইফালে হ'ব লাগে, এনচাৰটো একে হ'ব লাগে। কুৱেশ্যনটো উল্টা পুল্টাকে লিখিলেও যাতে এনচাৰটো একে হয়, তেতিয়া সেইটোক ক্ৰম বিনিময় বিধি বোলে। এইটো এনচাৰটো একেই হ'ব আমাৰ, এইটো যুগৰ সাপেক্ষে ক্ৰম বিনিময় বিধিটো মানি চলে। কিন্তু যদি আমি এনেকৈ লিখো 12 + 11 কি হ'ব? 12 আৰু 11 গ'ল কিমান হ'ব? 2 হ'ব নেকি? 2 × 1 গ'ল 1 হ'ব, 1। যদি আমি এইটো 11 - 12 কৰো তেনেহলে এইটো -1 হ'ব। এইটো সেম নহয়, কিন্তু এইটো সেম হৈছে।
সেইকাৰণে এইটো ক্ৰম বিনিময় বিধি মতে এইটো যোগৰ ক্ষেত্ৰত খাটে ক্ৰম বিনিময় বিধি, কিন্তু বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি নাখাটে। চ' এইটো উদাহৰণ এইটো চাই লোৱা। এইবাৰ আহিল সহযোগ বিধি। সহযোগ বিধিনো কি এইটো জানো আহা। সহযোগ বিধি মানে সহায় কৰা, মানে সহযোগ হৈ থকা। সহযোগ কৰা সহযোগ বিধি মানে এইটো চাবা মই কৰি দিওঁ। সহযোগ বিধি মানে হ'ল তোমালোকে চাই ল'বা যে 10 যোগ 4 প্লাস 7 is equal 10 যোগ চাই আছা ন 10 যোগ 4 যোগ 7 মানে যদি আমি ব্ৰেকেটডাল এই দুটা সংখ্যাক একেলগে কৰি অংকটো যোগৰ ক্ষেত্ৰত ভাঙি নিওঁ, সমান যদি আমি যদি যোগৰ ক্ষেত্ৰত আমি সেইফালৰ সংখ্যা দুটাক ভাঙি একেলগে যোগ কৰোঁ, এনচাৰটো যদি একে ওলায় তেনেহ'লে আমাৰ সহযোগ বিধি যোগৰ ক্ষেত্ৰত মানি চলিব। এতিয়া আমি চাই লওঁ, যদি একে ওলায় তেনেহ'লে মানি চলিব সহযোগ বিধি মতে। 10 4 14 প্লাস 7 is equal 10 প্লাস এইফালে আছে তোমালোকৰ 7 8 9 10 11 11 6 7 এতে 21 হ'ব নেকি? 14 15 16 17 18 19 20 11 10 1 2 21 এনচাৰটো ওলাইছে চেম। মানে কি ক'লো কি বুজি পালো এতেকে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে, এইটো বুজি পালো। চ' এতিয়া আহিল আমাৰ এইটো ষ্টপ কৰি অকমান ভিডিঅ'টো লিখি ল'বা দেই। এতিয়া আমি এইবাৰ এটা বিয়োগ কৰি চাম। 10 minus 2 plus 4 is equal 10 sorry itu minus ya 10 minus 3 minus sorry itu কি কৰিলো 10 minus itu 2 হ'ব আৰু এইফালে 4 হ'ব। এনসারটো যদি ইকুৱেল হয় তেনেহ'লে বিয়োগৰ ক্ষেত্ৰত মানি চলে। 10 2 গ'ল কিমান 8 minus 4 10টো থাকিল minus 2 হ'ব এইটো minus 2 হ'ব 8 4 গ'ল 4 10 প্লাস মাইনাস 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 প্লাস হ'ব
2 12 4 এতেকে বিয়োগৰ ক্ষেত্ৰত যোগ বিধি মানি নচলে বুজি পালা নে এই তিনিটা বিধি অবৈধ বিধি ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি এই তিনিটা বিধি তোমালোকে ভালদৰে মনত ৰাখিব লাগিব তেতিয়া নেক্সট তোমালোকৰ অংকবিলাক সহজ পাবা হৈ গ'ল ন মুছি দিছো দেই মই তোমালোকে অকণমান ভিডিঅ' স্কিপ কৰি লিখি ল'বা Question number 18 কি কৈছে এইটো অকণমান কিবা বিধিমতে পৰে নেকি চাই লওঁ অকণমান বিধিমতে পৰা যেন লাগি আছে সো আমি এতিয়া কি কৰিম এইটো ভাঙি যাম ডাইৰেক্ট ভাঙি যাম আকৌ মাইনাছ টকাকেইটা আমি একেলগে ভঙা দিম -6 প্লাছে -6টো পাতিলো প্লাছে মাইনাছে -2 প্লাছ 23 ইয়াতে কি কৈছে প্লাছে মাইনাছে মাইনাছ সরি প্লাছে মাইনাছে -6 প্লাছ 23 এটো কি হিসাবত পৰিল সহযোগ বিধি না তোমালোকে গমে পালা অকণমান আগত সহযোগ বিধি মতে এইটো সেম হৈছে সহযোগ বিধি মতে ঠিকে আছে ন সো এতিয়া -6 7 8 প্লাছ 23 ইকুৱেল 6 7 8 -8 প্লাছ 23 8 টকা ধাৰ 23 টকা জমা মুঠ জমা থাকিব 15 টকা ইকুৱেল হয়নে বুজি পাইছানে তোমালোকে এইটো বিধিটো লিখিব নালাগে কিন্তু এইটো এনেকে লিখিব লাগিব যে এতেকে উক্তিটো শুদ্ধ উক্তিটো শুদ্ধ এনেকে লিখিব লাগিব সো বুজি পাইছানে এইটো লিখি ল'বা অকণমান স্কিপ কৰি Question number 18 2 কি হৈছে কি কৈছে চাই ল'বা 16 minus 15 16 minus 15 bracket close plus -7 bracket close is equal 16 minus 15 plus -7 এইটো কি কৈছে এইটো আমি আগে ভাঙি ল'ম 16 আর 15 হল 1 হয়নে তোমালোকে জানাই প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে মাইনাস 7 টো নামি আহিল ইয়াতে থাকিল 16 মাইনাস 15 প্লাসে মাইনাসে ব্র্যাকেটটো ভাঙিছো দেই আমি ব্র্যাকেট এইটো ব্র্যাকেটটো ভাঙিছো এইটো ভাঙিছো প্লাসে মাইনাসে মাইনাস 7 হৈছে ন বুজি পাইছা এইটো একো বিধিমতে পৰা নাই যেন লাগিছে ন
কাৰণ মাইনাছত সহযোগ বিধি ইউজ নহয়, চ' এইটো সহযোগ বিধি মতে থাকিলেও এইটো ব্যৱহাৰ নহয়, সহযোগ বিধি মতে ব্যৱহাৰ নহয়। চ' 7 টকা ধাৰ 1 টকা জমা, 1 টকাটো মাৰি দিলে মুঠ ধাৰ থাকিব 6 টকা। ইয়াতে কি হ'ব 16 মাইনাছ 15 টকা ধাৰ 7 টকা ধাৰ, টোটেল ধাৰ 5 6 7 22 টকা। এইটো হ'ব 4 5 6। এইটো বিধিত একো পৰা নাই, কিন্তু সমীৰণ সেইটো হৈছে কি বুলি কয় সমান হৈছে, এইটো মানে উক্তিটো শুদ্ধ হৈছে, কিন্তু একো বিধিত পৰা নাই দেই, কাৰণ বিয়োগৰ ক্ষেত্ৰত আবদ্ধ বিধিৰ বাহিৰে একো বিধি ব্যৱহাৰ নহয়, চ' এইটো উক্তিটো শুদ্ধ হ'ব। সত্য বা শুদ্ধ চ' এইটো লিখি লোৱা, ভিডিঅ'টো অকণমান স্কিপ কৰি লিখি ল'বা। উঠি যাই আছে, এটা প্ৰব্লেম। 18 লৈ ইয়াতে কি কৈছে চাবা, স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ। এইটো হয় নেকি? তোমালোকেতো গম পাইছে স্বাভাৱিক সংখ্যা কোনবিলাক, অখণ্ড সংখ্যা কোনবিলাক, পূৰ্ণ সংখ্যা কোনবিলাক। ইয়াতে কৈছে কি স্বাভাৱিক সংখ্যাবোৰ বিয়োগত আবদ্ধ। চাবা, স্বাভাৱিক সংখ্যাবোৰ আছিল এছাইন নাম্বাৰ, যোনবিলাক আছিল তোমাৰ 1 2 3 4 ডট 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 অসীমলৈ ফালে, অসীমলৈ। এতিয়া তোমাৰ স্বাভাৱিক সংখ্যা 0টো নহয়, চ' ইয়াতে কৈছে স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ। যদি বিয়োগত আবদ্ধ কেনেকে হ'ব? -1টো নহয় বা -2টো নহয়, এইটো বিয়োগত আবদ্ধ কেনেকে হ'ব কোৱা? চ' সেইটোৱে কাৰণ, যদি এনেকে ক'লে হয় আমাক অখণ্ড সংখ্যাবোৰ সমূহ বিয়োগত আবদ্ধ, এনেকে ক'লে আমাৰ সেইটো শুদ্ধ হ'ল উক্তিটো, কিন্তু এইটো উক্তি এতিয়া আমাৰ শুদ্ধ নহয়। চ' এনচাৰ হ'ব উক্তিটো অশুদ্ধ। বুজি পাইছা? আমাৰ নেচাৰেল নাম্বাৰ বিলাক চব প্লাছত বহে, মানে সেইটো মাইনাছৰ ক্ষেত্ৰত নাহে। চ' পূৰ্ণ সংখ্যাও নহয়, পূৰ্ণ সংখ্যাবোৰো নহয়, পূৰ্ণ সংখ্যাত অকল 0টোহে আহে, বাকী এইবিলাক স্বাভাৱিক সংখ্যাবিলাক থাকে। চ' আমাৰ 3টো কমপ্লিট। এইবাৰ আহিল 4টো। 4টোত কি কৈছে? 0 আৰু -67 নহয় 0 আৰু 670 -670 ভিতৰত 670 সংখ্যাটো ডাঙৰ। ইয়াতে কি কৈছে চাই ল'বা, 0 আৰু -17 6070 ভিতৰত -6070 সংখ্যাটো ডাঙৰ, মানে 670 সংখ্যাটো ডাঙৰ বুলি কৈছে। 0 আৰু -670ৰ ভিতৰত -670টো ডাঙৰ বুলি কৈছে। এতিয়া এটা কথা চোৱা, সংখ্যা ৰেখাডালত 0 থাকে, ইফালে -1, -1তকৈ 0টো ডাঙৰ, ইফালে 1 থাকে, ইফালে 2 থাকে,
-1তকৈ 0টো ডাঙৰ। যদি -1তকৈ 0টো ডাঙৰ হয় -670তকৈ 0টো কেনেকৈ সৰু হ'ব পাৰে, বা -670তকৈ 0টো কিয় ডাঙৰ নহ'ব? সেইটো -670 থাকক বা -6000 থাকক, সদায় 0টো ডাঙৰ হ'বই। যদি মাইনাছ থাকে কোনোবা সংখ্যাৰ আগত, সদায় 0টো ডাঙৰ হ'ব। চ' এইটো উক্তিটো অশুদ্ধ। এইটো লিখি লোৱা যে উক্তিটো অশুদ্ধ। এইবাৰ আহিলো আমি 5 নম্বৰৰ, মানে শেষৰ কুৱেশ্যনটো। বিয়োগত ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি ধৰ্ম প্ৰযোজ্য নহয়। ইয়াতে কি কৈছে জানানে? আমি অকমান আগত শিকিলো বিধি তিনিটা, সহযোগ বিধি, ক্ৰম বিনিময় বিধি, আবদ্ধ বিধি। তো এতিয়া আমাৰ কি আছে, ইয়াতে কৈছে ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি বিয়োগত আবদ্ধ প্ৰযোজ্য নহয়। সহযোগ বিধি আছিল 4 + 3, মই জাষ্ট এক্সাম্পলটো দিছো, +5 = 4 + 3 + 5। এইটো তোমালোকৰ সহযোগ বিধিৰ সৈতে প্লাছৰ ক্ষেত্ৰত আবদ্ধ আছিল, কিন্তু বিয়োগৰ ক্ষেত্ৰত এইটোতো আবদ্ধ নাছিল। এবাৰ আহিল ক্ৰম বিনিময় বিধি, 3 + 5 = 5 + 3, 5 × 6 = 8, 5 × 6 = 8। মানে এইটো তোমালোকৰ যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি, যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি প্ৰযোজ্য আছিল, কিন্তু বিয়োগৰ ক্ষেত্ৰততো এইটো ক্ৰম বিনিময় বিধিও প্ৰযোজ্য নাছিল, হয়নে নহয়? চ' ইয়াতে কি কৈছে কুৱেশ্যনটোত, যে বিয়োগত ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি ধৰ্ম প্ৰযোজ্য নহয়। যে এইটো আমাৰ প্ৰযোজ্য নহয় বুলি কৈছে, যে ক্ৰম বিনিময় বিধি বিয়োগৰ ক্ষেত্ৰত আৰু সহযোগ বিধি বিয়োগৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি কৈছে। মানে উক্তিটো শুদ্ধ, কাৰণ নহয় বুলিহে কৈছে। আমাক যদি ক'লে ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি বিয়োগৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, তেনেহ'লে আমি এইটো নহয় বুলি, উক্তিটো নহয় বুলি লিখিলো হয়। কাৰণ এইবাৰ আমাৰ ইয়াতে লিখিছে, কুৱেশ্যনটোত কৈছে যে প্ৰযোজ্য হয়, প্ৰযোজ্য নহয়, মানে কি উক্তিটো শুদ্ধ হ'ব। সিহঁতে শুদ্ধটো কৈছে, কথাটো কুৱেশ্যনটোত খুব সঁচা কথাটো কৈছে যে প্ৰযোজ্য নহয়, এইটো প্ৰযোজ্য হ'ব লাগিলে ইয়াতে তোমাৰ কি বুলি কয়, প্লাছৰ ক্ষেত্ৰত হ'ল হয়, কিন্তু এইটো আমাৰ মাইনাছৰ কথা কৈছে না। যে বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ বিধি বা ধৰ্ম প্ৰযোজ্য নহয়। উক্তিটো য়েছ নহয়, উক্তিটো সত্য নহয়, কাৰণটো সত্য দিম ন, উক্তিটো সত্য বা শুদ্ধ। বুজি পাইছা? চ' এনেকৈ আমাৰ ক্লাছ 7ৰ 1.1ৰ পাৰ্ট 1 আৰু পাৰ্ট 2 হিচাপে মই দুটা ভাগ কৰি দিলো। পাৰ্ট 1ত থাকিল তোমালোকৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা 9লৈ, আৰু পাৰ্ট 2ত থাকিল তোমালোকৰ কুৱেশ্যন নম্বৰ 10ৰ পৰা 18লৈ। অকণমান টাইম বেছি গৈছে, কাৰণ এইকেইটা অকণমান মোৰো এইটো ফাৰ্ষ্ট ক্লাছ। চ' সহযোগ কৰিবা সকলোৱে, মানে যাতে মই আৰু নেক্সট ভিডিঅ' ভালকৈ বনাই যাব পাৰোঁ। চ' তোমালোকৰ ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা, আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰিবা, মই সকলোবোৰ কমেণ্টৰ ৰিপ্লাই দিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি থবা, আৰু লগৰ কেইটাৰ মাজত শ্বেয়াৰ কৰি দিবা। দিয়া, ঠিক আছে।